বৰমা ব্লকৰ গাননিক বিষয়াৰ ধন দাবীক লৈ ব্যাপক প্ৰতিক্ৰিয়া। বিডিঅ ভাস্কৰ চক্ৰৱৰ্তীৰ নামতো ধন লয় গাননিক প্ৰসূন চক্ৰৱৰ্তীয়ে। এইবাৰ কালেকশ্যন মাষ্টাৰৰ ৰূপত কেমেৰা ধৰা দিছে বৰমাৰ এগৰাকী চৰকাৰী বিষয়াই। উন্নয়ন খণ্ড কাৰ্যালয়টোলৈ যোৱা সকলো লোকৰ পৰা দয়া কৰি ধন লোটা কালেকশ্যন মাষ্টাৰ নামেৰে অভিহিত এইগৰাকী গাননিক বিষয়াৰ নাম হৈছে প্ৰসূন চক্ৰৱৰ্তী। পূৰ্বে বেছি টকাৰ কাম দিছিলো, বেছি পইচা পাইছিলো, এতিয়া কম টকাৰ কাম, এতিয়া কম টকাই আমাক দিয়ে। অলপৰ পৰাই আজিকালি দিনটো এনেকুৱা হৈছে, বেছি পইচাটো আমিও ইনকাম কৰিছিলো। আগত বেছি পইচা দিছিলো মানুহক, বেছি পইচা পাইছিলো। আজিকালি আপোনালোক অলপ দিব পাৰো, গতিকে আমিও অলপেই বিচাৰো। এনেদৰে একাংশ লোকৰ আগত নিজমুখে স্বীকাৰোক্তি দিয়া বিষয়াগৰাকী হৈছে টিহু বৰমা ব্লকৰ গাননিক বিষয়া প্ৰসূন চক্ৰৱৰ্তী। প্ৰমোদ বৰৰ বিটিআৰত এতিয়া এনে কথা আৰু কাম সহজ হৈ পৰিছে। ইতিমধ্যে বৰমাৰ এইগৰাকী চৰকাৰী বিষয়াৰ ধন দাবীৰ ফোন ৰেকৰ্ডিঙো ভাইৰেল হৈ পৰিছে চৌদিশে। বেংকৰ পৰা ওলালো। পইচাটো উইলা হ'ল। কিমান দিব লাগিব আপোনাক এতিয়া? এইটো মোক বুলি নহয়, ভিডিঅ' মই চব একদম চব মিলি আৰু মানে কথাটো কৈছিলো যে সেইটো কৰি দিয়ক, সেইটো মই ভিডিঅ'কো দি আছো। নহলে মোক দুই দিয়ক, তাৰপিছত ভিডিঅ'কো কিবা দি যাওক। ভিডিঅ' মোক সুধিছে, মই কৈছো সিহঁতক মই কৈছো ছাৰ, আহক আহি দি যাওক, মই ভিডিঅ' চিডিঅ' মিলাই দি আছো। ৫,০০০ বাৰু ছাৰ দি দিয়ক না দাদা, মই কৈছো অলপ বুজি পাওক। আমাৰোতো মানে এতিয়া ভিডিঅ' কিমান গাড়ীত তেল পুৰাব, আমি কিমান কি কৰিম, অলপতো কৰি দিয়ক না দাদা। একবাৰেই কৰিব আৰু কি, আকৌ কেতিয়াবা নতুন কাম লৈ আহিলে তেতিয়া আহিব আৰু। টিহু বৰমা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ গাননিক বিষয়া প্ৰসূন চক্ৰৱৰ্তীয়ে ৰাজহুৱা সৰু কাম এটাৰ বিল পাছ কৰি দিয়াৰ নামত দাবী কৰিছিল ৫,০০০ টকা। সেই ধনৰ ২,০০০ টকা তেওঁ ৰখাৰ লগতে ৩,০০০ টকা বিডিঅ ভাস্কৰ চক্ৰৱৰ্তীক দিব লাগিব বুলিও জনাইছিল। বানপানীত বিধ্বস্ত হোৱা বৰমা অঞ্চলৰ এটা পথৰ মেৰামতিৰ নামত ২ লাখ টকা মুকলি হোৱাৰ পিছতে একাউণ্টেণ্টগৰাকীয়ে ফোনযোগে টকা দাবী কৰে বৰমাৰ আলকাশ আলী নামৰ সচেতন যুৱকজনক। আপোনাক ভিডিঅ' কি আপোনাক ২,০০০ দিলে ভিডিঅ' ছাৰকো ২,০০০ মান দিব লাগিব নেকি? ৩ দিব লাগিছিলে তেওঁক, মানে ভিডিঅ' ছাৰক ৩,০০০ আৰু মোক ২। আৰু কিবা হেৰি এডিটৰ নালাগে না? নে কি আছিল? নালাগে। মানে আপোনাক ২ আৰু ছাৰক হেৰি ৩,০০০ টকা ভিডিঅ' ছাৰক অলপ কমাই ল'ব ছাৰ। আৰু ২ কৰি দিয়ক, মোক ২ দিয়ক আৰু ভিডিঅ' ৰুমত সোমাই ২ দিব গ'লে হ'ল। ঠিক আছে, আহক। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শূন্য সহনশীল নীতিক বুঢ়া আঙুলি দেখুৱাই প্ৰমোদ বৰৰ বিটিআৰত মুকলিকৈ ধন দাবী কৰা এইগৰাকী গাননিক বিষয়া প্ৰসূন চক্ৰৱৰ্তীৰ বিৰুদ্ধে আছে এনে বহু গুৰুতৰ অভিযোগ। হয়, আমি বানপানীত বিধ্বস্ত হোৱা এটা পথ মানে ৰাইজে মেৰামতি কৰিছোঁ। তাৰ নামত MLA ইণ্টাৰেষ্ট ফাণ্ডৰ পৰা আমাক ২ লাখ টকা দিছিলে ৰাইজক। আৰু সেই পইচাটো যেতিয়া আমি ব্লকৰ থ্ৰুৰে নিব আহোঁ, ইয়াত ৩টা কিস্তিত দিয়ে আৰু শেষত আমাৰ ইয়াৰ একাউণ্টেণ্টজনে আমাক ধন দাবী কৰিছে। মোৰ ৫,০০০ টকা ধন দাবী কৰিছে। নহয়, তেওঁ হেৰি কৰিছে, তেওঁ মানে ডাইৰেক্ট খুজিছে। হয়, মই ইয়াতো পূৰ্বৰে বহুত অভিযোগ আছে, সেই অভিযোগ ভিত্তিত মই তেওঁৰ সম্পূৰ্ণ মানে ফোন টেকিম আৰু ভিডিঅ' ৰেকৰ্ডিং মোৰ হাতত আছে। লক্ষণীয়ভাৱে ফোনতে ধন বিচৰা গাননিক বিষয়া প্ৰসূন চক্ৰৱৰ্তীয়ে বাৰে বাৰে উল্লেখ কৰিছে বিডিঅ ভাস্কৰ চক্ৰৱৰ্তীৰ নাম। ভাস্কৰ চক্ৰৱৰ্তীক ৩,০০০ টকা দিবই লাগিব বুলি উল্লেখ কৰি কথোপকথন কৰা ফোন ৰেকৰ্ডিং ওপৰে গোপন কেমেৰাত আবদ্ধ হৈছে পূৰ্ব কিদৰে ধন সংগ্ৰহ কৰি আহিছিল প্ৰসূন চক্ৰৱৰ্তীয়ে সেই সকলো কথা স্বীকাৰ কৰিছে। এতিয়াতো এনেকুৱা হৈছে, ক'ব বেয়া লাগে, আকৌ নকলেও উপায় নাই, নিজেও চলিব নোৱাৰো। আপোনাক ভিডিঅ' কি আপোনাক ২,০০০ দিলে ভিডিঅ' ছাৰকো ২,০০০ মান দিব লাগিব নেকি? ৩ দিব লাগিছিলে তেওঁক, মানে ভিডিঅ' ছাৰক ৩,০০০ আৰু মোক ২। অলপ কমাই ল'ব ছাৰ। আৰু ২ কৰি দিয়ক, মোক ২ দিয়ক আৰু ভিডিঅ' ৰুমত সোমাই ২ দিব গ'লে হ'ল। দুৰ্নীতিগ্ৰস্ত এনে বিষয়াৰ বিৰুদ্ধে অতি শীঘ্ৰে নিলম্বন কৰাৰ লগতে উচিত শাস্তি বিহিবলৈ দাবী জনাইছে বৰমাৰ সচেতন লোকসকলে। তেওঁ প্ৰায় এইটো ধন দাবী তেওঁ বিভিন্ন হৈছে, কিন্তু বাৰ বাৰ মানে মোক এখনৰ পিছত এখন প্ৰায় এসপ্তাহতকৈ অধিক সময় মানে মোৰ ওপৰত মানে বিভিন্ন ঠাইত মানে এইখন কাগজ হাৰাশাস্তি প্ৰদান কৰি আহিছে।
ধন মুকলি হোৱাৰ পিছত দাদাই মোক 5,000 টকা ডিমাণ্ড কৰিছে। কৈছে 5,000 টকা, মইতো পইচা খোৱাই মানুহ, মোক পইচা লাগিবই। আৰু মোৰ সন্মুখতে আৰু কেইবাজনকো ধন দাবী কৰিছে। সেই সম্পূৰ্ণ ভিডিঅ' ৰেকৰ্ডিং মোৰ হাতত আছে। আৰু এওঁৰ পূৰ্বৰ পৰাই এওঁৰ মানে বিভিন্ন অভিযোগ পাই আহিছোঁ, মানুহৰ পৰা লাখ লাখ টকা খোৱাৰো অভিযোগ আছে। সেইবোৰ মানুহ আমি জানো। এই ভিত্তিতে এওঁৰ মানে সম্পূৰ্ণ ভিডিঅ' ফুটেজ মোৰ হাতত আছে। মই বিচাৰোঁ এনেহেন এজন দুৰ্নীতিগ্ৰস্ত বিষয়া, এই যে একাউণ্টেণ্ট, তেওঁক সোনকালে ইয়াৰ পৰা মানে শাস্তিমূলকভাৱে এওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। মই এই আবেদন জনাওঁ। এইখন এখন যিধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এই চৰকাৰখনে যি এটা স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰে চলাই আছে, এনে দুৰ্নীতি বিষয়বিলাকক ইয়াৰ পৰা মানে সম্পূৰ্ণভাৱে এনে দুৰ্নীতি বিষয়বিলাক সম্পূৰ্ণ ইয়াৰ পৰা প্ৰশাসনে উঘলি তেওঁলোকক মানে দৃষ্টান্তমূলক শাস্তি দিব লাগে।